গুড মৰ্ণিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে বহাগ মাহৰ 10 তাৰিখ আৰু ইংৰাজী এপ্ৰিল মাহৰ 23 তাৰিখ 2024, বাৰ হৈছে মঙ্গলবাৰ। আজি হনুমান জয়ন্তী আৰু লগতে শ্ৰী শ্ৰী বল্লদেৱৰ ৰাজযাত্ৰা হিচাপে উদযাপন কৰা হয়। লগতে তিথি থাকিব আজি পূৰ্ণিমা আজি অৰ্থাৎ 24 এপ্ৰিল বুধবাৰে ৰাতিপুৱা 4 বাজিলৈ থাকিব। তাৰপিছত কৃষ্ণ প্ৰতিপদ আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব আজি ৰাতি 9 বাজি 48 মিনিটলৈ থাকিব। তাৰপিছত স্বতী নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব বজ্ৰযোগ অৰ্থাৎ বুধবাৰে ৰাতিপুৱা 4 বাজি 27 মিনিটলৈ থাকিব আৰু তাৰপিছত সিদ্ধি যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব বৃষ্টিকৰণ আজি ভাটিবিলা অৰ্থাৎ আবেলি 3 বাজি 26 মিনিটলৈ থাকিব। তাৰপিছত পুৱা বালৱকৰণ অৰ্থাৎ বুধবাৰে ৰাতিপুৱা 4 বাজি 15 মিনিটলৈ থাকিব। তাৰপিছত বালৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব আজিৰ দিনটো বন্ধুসকল কন্যা। লগতে আজিৰ দিনটো সূৰ্যোদয় সময় হৈছে 4 বাজি 54 মিনিট আৰু সূৰ্য অস্ত অৰ্থাৎ সূৰ্য মাৰ যাব 5 বাজি 46 মিনিট। আৰু লগতে আজি বিশ্ব গ্ৰন্থ দিৱস হিচাপে সমগ্ৰ বিশ্বতে উদযাপন কৰা হয়। এতিয়া আজিৰ দিনটো ৰাশিফল শিতান আৰম্ভ কৰাৰ আগতে আপোনালোক অনুৰোধ, আজি এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে বা উপকৃত কৰিছে বুলি আপোনাৰ অনুভৱ হয়, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, লগতে বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। চ' বন্ধুসকল, আজি এই ৰাশিফল শিতানৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আছে বন্ধুসকল মেষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ খং কেতিয়াবা আপোনাক বিপদত পেলাব পাৰে। সেয়ে আপুনি আজি খং নিয়ন্ত্ৰণ কৰিব লাগিব। খঙৰ বা ধৈৰ্য বনাই ৰাখিলে আপুনি কৰ্মত সফলতা লাভ কৰিব পাৰিব। যি আপোনাৰ পৰিয়ালৰ মানুহবোৰ বিপদত পেলাই দিব পাৰে সেয়ে আপোনাৰ খঙে। সেইবোৰ লোক ভাগ্যৱান হয় যে খঙক নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ আগতে যাতে আপোনালোকৰ খঙে আপোনাক ধ্বংস কৰি নিদিয়ে তাৰ বাবে আপুনি তাক শেষ কৰি দিয়ক। অৰ্থাৎ আপুনি আজি খং নিয়ন্ত্ৰণ কৰাটো খুবেই প্ৰয়োজন। খং নিয়ন্ত্ৰণ কৰিলে আপুনি যিকোনো কৰ্মৰে সমাধান পাব পাৰিব। আজি আপোনাৰ ভণ্টি বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। অৰ্থাৎ আপোনালোকৰ ঘৰৰ আত্মীয় সম্বন্ধৰ সহায়েৰে আজি আপোনাৰ আৰ্থিক লাভালাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যিমান ভাবিছিল আপুনি আপোনাৰ বন্ধু তাতকৈ অধিক সহায়কাৰী বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনাৰ বন্ধুবৰ্গ আজি আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ সহায় সহযোগিতা কৰা পৰিলক্ষিত হৈছে। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ড বেয়া ব্যৱহাৰ নকৰিব আজি পৰাপক্ষত আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত। অফিচত আজি পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। অৰ্থাৎ আপুনি যি কাম কৰে সেই কামতে আপুনি সমৰ্থন ল'ব। আজি নিজৰ বিবেকক ব্যৱহাৰ কৰি ঘৰৰ সকলো লগতে কথা পাতক। এনেকৈ নাপাতিলে বিনা কাৰণত কাজিয়া লাগি আপোনাৰ সময় নষ্ট হ'ব পাৰে। অৰ্থাৎ আপোনাৰ নিজৰ বিচাৰ বুদ্ধিৰে আজি ঘৰৰ মানুহৰ লগত আজি সময় অতিবাহিত কৰক আৰু সিহঁতৰ লগত সমস্যা সমাধানৰ বাবে যিকোনো সমস্যা সমাধানৰ বাবে সিহঁতৰ লগত আলোচনা কৰিলে এটা ভাল ফলাফল পাব। আৰু এনেকুৱা নকৰিলে আপোনাৰ কাজিয়া সূত্ৰপাত হোৱাৰো সম্ভাৱনা আছে। সেয়ে আপুনি এনেকুৱা পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চেষ্টা কৰিব। আপোনাৰ জীৱনসংগীৰ ৰুক্ষ ব্যৱহাৰে আপোনাৰ গোটেই দিন অশান্তিত থাকিব। আৰু জীৱনসংগীৰ ফালৰ পৰা আজিৰ দিনটো সিমান এটা ভাল নহয়। আজি আপোনালোকৰ প্ৰতিকাৰ হিচাপে থাকিব আজি স্বাস্থ্য লাভৰ বাবে কলগছক পূজা কৰা আপুনি আজি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল বৃক্ষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাক হিংসাক দূৰ কৰিবলৈ অধিক সংবেদক হোৱা আৰম্ভ কৰক। কাৰণ হিংসাৰ জুই বহুত বেছি শক্তিশালী হয় আৰু মনৰ লগতে শৰীৰৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। সেয়ে আপুনি আজি হিংসা ত্যাগ কৰি সৎ পথৰে আপুনি থাকিলে দিনটো ভালভাৱে অতিবাহিত হ'ব। সেয়ে আপুনি যিমান পাৰে আপুনি হিংসা আজি অনৈতিক কামবোৰ আপুনি দূৰত থকাটোৱে ভাল হ'ব। মনত ৰাখক যে অসত্য সত্যতকৈ অধিক আকৰ্ষণীয়, কিন্তু ইয়াৰ প্ৰভাৱ বহুত বেয়া হয় জীৱনৰ ওপৰত। সেয়ে আপুনি অসত্য কেতিয়াও লুকাই ৰাখিব নোৱাৰিব। সেয়ে আপুনি অসত্য এদিন ওলাই পৰিবই। সেইবাবে আপুনি এই অসত্য, হিংসা, অসূয়া এইবোৰ আপুনি আজি ত্যাগ কৰিলে ভাল হয় আপোনাৰ জীৱনলৈ। আৰ্থিক দিশত ভাল চলি থকাৰ বাবে আপুনি জৰুৰী বস্তুবোৰ কিনাত সহজ হ'ব। অৰ্থাৎ আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ দিনটো আজি খুব এটা ভাল, যাৰ ফলত আপোনাৰ গুৰুত্বপূৰ্ণ বস্তু ক্ৰয় কৰাটো সক্ষম হ'ব।
আজিৰ দিনাখন অন্যৰ কথা শুনাত আৰু সেইবোৰত অমল কৰাত গুৰুত্ব প্ৰদান কৰক। অৰ্থাৎ আপুনি অন্যৰ কথা আপুনি আজি গুৰুত্ব দি সেইবোৰ কাম আজি প্ৰতিফলিত কৰিলে এটা ভাল ফল পাব আছে আপোনাৰ। আপোনাৰ প্ৰিয়জন অৱহেলা কৰাটো ঘৰৰ নতুন অশান্তি লৈ আহিব। অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনক সেই কৰ্মৰ পৰা বা সেই অৱহেলাৰ পৰা আপোনালোকে নিয়ন্ত্ৰণ ৰাখিলে আপুনি ভাল ফল পাব। অংশীদাৰ ব্যৱসায় বিনিয়োগ কৰাৰ পৰা বিৰত থাকক, কাৰণ অংশীদাৰসকল আপোনাক বেয়াভাৱে লাভ উঠাব পাৰে। সেয়ে আপোনালোকে গুৰু অৰ্থাৎ অংশীদাৰ যিটো ব্যৱসায় সেই ব্যৱসায়ৰ পৰা আপুনি যিমান পাৰে পৰিত্যাগ কৰিলে আজি দিনটো ভাল হয়। যাতে আপোনালোকৰ অংশীদাৰে আজি আপোনাৰ সিহঁতৰ লগত ব্যৱসায়ৰ লগত সম্পৰ্ক ৰাখিলে আপোনাৰ যিটো বেয়া দিশৰ পৰা আপোনাৰ লাভ উঠাবৰ বাবে সম্ভাৱনা আছে। সেয়ে আপুনি এনেবোৰ বিষয়বোৰ ত্যাগ কৰিলে আজি ভাল হয়। আপোনাৰ সংগীসকল আপোনাৰ পৰা অলপ সময় বিচাৰে, কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰাৰ বাবে তেখেত হতাশ হৈ যায়। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী আপুনি দৈনন্দিন ব্যস্ততাত আপুনি জীৱনসংগী সময় অভাৱৰ ফলত আপোনালোকৰ সম্পৰ্ক কিছু খামখেয়ালি হোৱাৰ পৰিলক্ষিত হৈছে। আজি তেখেতে হতাশাস্পৰ্শভাৱে আপুনি প্ৰকাশ পাব। আপোনালোকৰ হতাশ হৈ যাব যে আপোনালোকৰ সময় দিব নোৱাৰে ইজনে সিজনক। আপোনাৰ জীৱনসংগী আজি বন্ধুবৰ্গৰ লগত অধিক সময় অতিবাহিত কৰিব পাৰে, যাৰ বাবে আপুনি হতাশ হৈ পৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ যি জীৱনসংগী সেই জীৱনসংগী বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰাৰ ফলত আপোনাৰ মনে আপোনাৰ হতাশ হোৱাৰ সম্ভাৱনা আছে, কিয়নো সেই বন্ধুবৰ্গৰ সময় বেছি অতিবাহিত কৰাৰ ফলত আপোনাৰ প্ৰতি সময় দিবলৈ তেখেতৰ কিছু সময় অভাৱ হ'ব, যাৰ ফলত আপোনাৰ মনটো কিছু বেয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰতিকাৰ হিচাপে থাকিব নিজৰ প্ৰেমিকা অথবা প্ৰেমিকক হালধীয়া ৰঙৰ ফেব্ৰিক অথবা কাপোৰ উপহাৰ হিচাপে দিয়ক আজিৰ দিনটো পৰাপক্ষত, আৰু লগতে সম্পৰ্কটো অধিক শক্তিশালী কৰি তোলক আপুনি। এতিয়া আহিছো বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাখিব অনুযায়ী আপোনাৰ আশাবাদী হওক আপুনি সদায়, আৰু সদায় ধনাত্মক দিশৰ পৰা লক্ষ্য কৰক। সেয়ে আপুনি যিমান আশাবাদী হয় আৰু যিমান ধনাত্মক হিচাপে থাকে, তেতিয়াহে আপুনি কৰ্মক্ষেত্ৰত সুন্দৰভাৱে সফল লাভ কৰিব পাৰিব। আপোনাৰ বিশ্বাস আৰু উদ্দীপনা আপোনাৰ ইচ্ছা আৰু আকাংক্ষাৰ সমূহৰ বাবে নতুন বাট মুকলি কৰিব। অৰ্থাৎ আপোনাৰ যি কৰ্মৰ প্ৰতি ইচ্ছা আকাংক্ষা আপোনাৰ কৰ্মক্ষেত্ৰত দুখোজ আগবঢ়াই যোৱাত আজি সহায় কৰিব। অৰ্থাৎ আপুনি কৰ্মক্ষেত্ৰত আপুনি নতুন ভাল এটা দিশ বা বিষয় আপোনালোকে আজি উত্থাপন কৰিবলৈ সক্ষম হ'ব। এই ৰাশি বিবাহিত ব্যক্তিসকল শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ সম্পৰ্কীয় ঘৰৰ পৰা আজি আৰ্থিক লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক, কাৰণ ইয়াৰ বাবে আপুনি বহুত বৰিষ্ঠ ব্যক্তি নিজৰ কথা দি আহত কৰিব পাৰে। অৰ্থাৎ আপোনালোকে আজি নিজৰ কথা ব্যক্ত কৰোঁতে বৰিষ্ঠসকলৰ আগত আজি কিছু নিয়ন্ত্ৰণ ৰাখিলে ইয়াৰ ভাল এটা প্ৰভাৱ পৰিব। অনাৰ আগত কথা কোৱাতকৈ ভাল হ'ব আপুনি শান্ত হৈ থাকক। অৰ্থাৎ আপুনি কিছুমান কথা আজি যি টি নকয়, আপুনি কিছু শান্ত হৈ থাকিলে আপুনি ভাল ফল এটা পাব। মনত ৰাখিব যে সংবেদনশীল কামৰ জৰিয়তে আপুনি জীৱনটোক এক অৰ্থ প্ৰদান কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ মনটো আজি সংবেদনশীল হোৱাটো খুব প্ৰয়োজন আছে। সিহঁতক অনুভৱ কৰিব দিয়ক যে আপুনি সঁচাকৈয়ে সকলোৰে কথা চিন্তা কৰে। অৰ্থাৎ আপুনি পৰিয়ালৰ হৈ প্ৰেমিকাৰ হৈ যে চিন্তা বা সিহঁতৰ সমস্যাৰ প্ৰতি আগভাগ লয়, তেনেবোৰ আপুনি অনুভৱ কৰালে খুব এটা ভাল সম্পৰ্ক বৰ্তাই ৰখাত সক্ষম হ'ব। আপোনাৰ সংগী আপোনাৰ ভাল চিন্তা কৰে বাবে মাজে মাজে আপোনাক খঙো কৰে। তেখেতে খং কৰিলে আপুনি বেয়া নাপায়, তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰিব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী আপুনি কৰা খঙে আপোনাৰ এটা ভাল খঙে আপোনালোকৰ যে সম্পৰ্ক সেইটো আপোনালোকৰ বেয়া প্ৰভাৱ নপৰে। সেয়ে আপুনি তেখেতক আপুনি মৰম চেনেহ কৰাৰ বাবে আপুনি খং কৰিলে আপুনি বেয়া নাপায়। এনেবোৰ বিষয় আজি উপস্থাপন কৰিব। তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰিব। অৰ্থাৎ আপুনি জীৱনসংগীৰ কথা বা সমস্যা বুজিবলৈ আপুনি যথোপযোগী চেষ্টা কৰিলে ভাল হ'ব। কাৰ্যক্ষেত্ৰত আপোনাৰ কামত বহুত প্ৰশংসনীয় হ'ব। অৰ্থাৎ কৰ্মক্ষেত্ৰত আপুনি খুব ভাল এটা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। অযথা জটিলতাৰ পৰা দূৰ হৈ আপুনি আজি মন্দিৰ, গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। অৰ্থাৎ আপোনালোকে আজি ধাৰ্মিকমূলক স্থানত আজি সময় অতিবাহিত কৰিলে খুব এটা ভাল ফল বা ভালদৰে আপোনাৰ দিনটো অতিবাহিত হোৱাৰ সম্ভাৱনা আছে। দৈনন্দিন বস্তু কিনা মিলাক লৈ জীৱনসংগীৰ লগত বাদ বিবাদ হোৱাৰ সম্ভাৱনা আছে। দৈনন্দিন কিছুমান বস্তু ক্ৰয় কৰাক লৈ আপোনালোকৰ আজি কিছু মত বিতংকৰ হোৱাৰো সম্ভাৱনা আছে। সেয়ে আপুনি এনেকুৱা বস্তুবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। প্ৰতিকাৰ হিচাপে থাকিব পাৰিবাৰিক জীৱনত ভাল কৰিবৰ বাবে যিকোনো
আমৰ অথবা আহঁত গছৰ 28 বাৰ সৰিয়হৰ তেলৰ টোপাল পেলাওক। এনে কাম কৰিলে আপুনি ঘৰৰ ভিতৰত টাবত যিটো আপুনি গছ ৰুই তাতে আপুনি কৰিব পাৰে আপুনি সেই আহঁত গছত। এতিয়া আহিছোঁ বন্ধুসকল কৰ্ক ৰাশি। আজিৰ দিনটো ৰাতিপুৱা অনুযায়ী আপোনাৰ আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক। লগতে পিঠি আৰু কঁকালৰ চিধা কৰি বহিলে আপোনাৰ শাৰীৰিক ভংগীমাৰ লগতে আপোনাৰ স্বাস্থ্য আৰু আত্মবিশ্বাসৰ উন্নতি হ'ব। অৰ্থাৎ আপোনালোকৰ কিছু শাৰীৰিক ক্ষেত্ৰত আজি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। বিশেষকৈ আপোনালোকৰ যিটো কঁকালৰ বা পিঠি তেনেকুৱা আপুনি যে শৰীৰৰ যিবোৰ অংগত আজি বিশেষভাৱে আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। আৰু আপুনি সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ হ'লে আপুনি আজি আত্মবিশ্বাসটো দৃঢ় কৰাটো খুবেই প্ৰয়োজন। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া আজি পইচা আজি অৱশেষত আপুনি পাই যাব। অৰ্থাৎ আপোনালোকে কিছুমান আনৰ পৰা পাবলগীয়া কিছু অৰ্থ আজি পোৱাৰ সম্ভাৱনা আছে। বন্ধুৰ লগত ঘূৰিলে আজি আপুনি দিনটো ভালে যাব। অৰ্থাৎ বন্ধুবৰ্গৰ লগত আজি দিনটো সময় অতিবাহিত কৰা পৰিলক্ষিত হৈছে। কিন্তু বেছি খৰচ নকৰিব, নহ'লে আপুনি খালী পকেট লৈ ঘৰলৈ ঘূৰি আহিব। অৰ্থাৎ আপোনালোকে অত্যাধিক ব্যয়ৰ পৰা নিজকে নিয়ন্ত্ৰণ ৰাখিব লাগিব। আপোনাৰ প্ৰেম প্ৰসংগৰ বিষয়ে বেছি ইফাল সিফাল কথা কৈ নকৰিব। আৰু প্ৰেমৰ বিষয়ে আপোনাৰ নিজৰ প্ৰেমৰ বিষয়ে যে অন্য অযথা যাতে কৈ নকৰে তাৰ প্ৰতি আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হ'ব। অৰ্থাৎ আপোনাৰ অতীতত কৰি অহা ভাল কামৰ প্ৰশংসা আজি আপুনি লাভ কৰিব পাৰিব। আপোনাৰ কাম দেখি আপোনাৰ পদোন্নতিও সম্ভৱ। অৰ্থাৎ আপোনালোকে এনেকুৱা ভাল এটা কাম কৰিব যিটো সময় আপোনাৰ পদোন্নতি কৰাত সম্ভৱ হ'ব। ব্যৱসায়ীসকলে আজি অনুভৱী লোকৰ পৰা উপদেশ ল'ব পাৰে। তেখেতসকলে ব্যৱসায় কেনেকৈ আৰু অধিক সফলতা লাভ কৰিব পাৰে সেইটোৱে অভিজ্ঞ ব্যক্তিসকলৰ বাবে আলোচনা কৰিলে ভাল ফল পাব। ব্যৱসায়িক লোকসকল ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশি গৃহিণীসকল গোটেই দিন আৰামত টিভি অথবা মোবাইল চিনেমা চাব পাৰে। অৰ্থাৎ গৃহিণীসকলে বিশেষকৈ তেখেতসকলক যি দৈনন্দিন কাম কাজ সামৰি মনোৰঞ্জনমূলক কাম কাজত তেখেতসকলে সময় অতিবাহিত কৰিলে ভাল সময় এটা অতিবাহিত হ'ব। জীৱনসংগীৰ লগত কিছু মতভেদ হ'ব পাৰে আজি, কিন্তু দিনটোত কিন্তু সন্ধিয়া সময়ত সকলো ভুল বুজাবুজি হৈ যাব। কিন্তু সন্ধিয়া সময়খিনি আপোনালোকৰ এই মতভেদ নেওচি এটা মৰম চেনেহৰে সন্ধিয়া এটা উদযাপন কৰিব পাৰিব। প্ৰতিকাৰ হিচাপে থাকিব সুস্থ আৰু সবল প্ৰেম জীৱনৰ বাবে নিজৰ প্ৰেমাস্পদক এটা ৰূপৰ হাতী হিচাপে উপহাৰ হিচাপে দিব পাৰে আপুনি। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ শৰীৰৰ যিকোনো অংশত আজি বিষ হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা যিকোনো কামৰ পৰা বাচক য'ত আপোনাৰ শাৰীৰিকভাৱে কষ্ট দিব পাৰে। এটা পৰ্যাপ্ত পৰিমাণে বিশ্ৰাম লওক। অৰ্থাৎ আপুনি শৰীৰৰ ক্ষেত্ৰত আজি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। বিশেষকৈ আপোনালোকৰ আজি শৰীৰৰ কিছু বিষ আজি অনুভৱ হ'ব পাৰে। সেয়ে আপুনি এনেকুৱা কিছুমান শৰীৰৰ কষ্টমূলক কাম কাজৰ পৰা আজি বৰ্জন কৰাই চলিলে ভাল হয়। যিসকল লোকে জুৱা নাইবা বাজিত নিজৰ পইচা লগাইছিল সিহঁতৰ আজি লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ জুৱা খেলৰ পৰা দূৰত থকাটো আপোনাৰ বাবে শ্ৰেয়। অৰ্থাৎ আপোনালোকে আজি জুৱা বা আজি বাজি তেনেকুৱা পইচা তেনেকুৱা আজি বিষয়ত আজি আৰ্থিকভাৱে লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়ে আপুনি যিমান পাৰে এনেকুৱা বাজিমূলক খেলৰ পৰা আপুনি আঁতৰি থকাটো ভাল হ'ব। ঘৰৰ পৰিৱেশৰ বাবে আপুনি আজি হতাশ হৈ যাব পাৰে। আৰু ঘৰৰ আজি কিছু বেয়া পৰিৱেশৰ বাবে আপোনাৰ মনটো কিছু বেয়া লাগিব পাৰে। আপুনি নিজৰ প্ৰিয়জনৰ বহুত আৰাম অনুভৱ কৰিব। মানে প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল দিনেৰে আপোনাৰ আজি অতিবাহিত হ'ব। সংযম আৰু সাহস ধৰি ৰাখক। বিশেষকৈ যেতিয়া আপুনি অন্য বিৰোধ কৰে যিটো কাম কাজৰ সময়ত আপুনি সম্ভাৱনা আছে। আপুনি আজি কৰ্মক্ষেত্ৰত আজি সংযম আৰু সাহস আজি খুব প্ৰয়োজন হ'ব। লগতে আপুনি কৰ্মবিশ্বাস বৰ্তাই ৰাখিব লাগিব। আজি যাত্ৰা আৰু ভ্ৰমণে আপোনাৰ নতুন ব্যক্তি আৰু নতুন ঠাইৰ লগত চিনাকি হোৱাত সহায় কৰিব। অৰ্থাৎ আপোনাৰ যি যাত্ৰা সেই যাত্ৰা আজি খুব এটা ভাল আজি আছে যাত্ৰা। আপুনি নিশ্চিন্ত মনে আজি যাত্ৰা বা ভ্ৰমণ কৰিব পাৰে। যি যাত্ৰা আপোনাৰ নতুন নতুন ব্যক্তিৰ লগত চিনাকি বা সিহঁতৰ সম্পৰ্ক বৰ্তাই ৰখাত আপোনাক সহায় হ'ব। আপুনি আপোনাৰ জীৱন লগৰী প্ৰেমৰ প্ৰত্যেকটো পল অনুভৱ কৰিব পাৰে। আৰু জীৱন লগৰীৰ সৈতে আজি আপোনাৰ খুব এক স্মৃতিময় প্ৰেমৰ সম্পৰ্কে আজি দিনটো অতিবাহিত হ'ব।
প্ৰতিকাৰ হিচাপে থাকিব আজি প্ৰতিবন্ধী লোকসকলক সেৱা আৰু সহায় কৰিলে স্বাস্থ্য ভালে হ'ব আপোনাৰ আজি। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি ধৈৰ্য বনাই ৰাখিব আজি, কাৰণ আপোনাৰ পূজাৰ শক্তি আৰু প্ৰয়াস আপোনাৰ সফলতা লাভ কৰা নিশ্চয় সহায় কৰিব। সেয়ে আপুনি কৰ্মক্ষেত্ৰত সফল হ'বলৈ হ'লে আপুনি আজি ধৈৰ্য আৰু খুব প্ৰয়োজন হ'ব। লগতে আপোনাৰ আজি যি কৰ্মক্ষেত্ৰৰ বিশ্বাস বা সাহস সেইবোৰ আপুনি নিশ্চয় বৰ্তাই ৰখাত আপুনি আজি চেষ্টা কৰিব। সাধাৰণতে নিজৰ পইচা বেলেগক দি কাৰো ভাল নালাগে, কিন্তু আজি আপুনি কোনোবা অভাৱী লোকক পইচা দি মনৰ শান্তি প্ৰাপ্ত কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ আজি অভাৱী লোকসকলক আজি আৰ্থিকভাৱে কিছু সহায় কৰিলে মানসিকভাৱে আজি শান্তি লাভ কৰিব পাৰিব। আপোনাৰ পৰিয়ালৰ লগত ৰুক্ষ ব্যৱহাৰ নকৰিব, এই ব্যৱহাৰে আপোনাৰ শান্তি ভংগ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত যে আপুনি বেয়া ব্যৱহাৰ নকৰে তাৰ বাবে আপুনি আজি গুৰুত্ব দিব আজি। আপোনাৰ প্ৰিয়জনৰ অবিহনে আজি সময় অতিবাহিত কৰাৰ সমস্যা অনুভৱ কৰিব। সেয়ে আপোনালোকে প্ৰিয়জনৰ আপোনাৰ পৰা কিছু দূৰত থকা বাবে আপোনালোকৰ আজি তেখেতৰ হকে সময় অতিবাহিত কৰিব নোৱাৰা বা অতিবাহিত কৰা কিছু সমস্যা হোৱাৰ ফলত আপোনাৰ মনটো কিছু বেয়া লাগি থাকিব বা হতাশ হৈ থাকিব পাৰে। আপোনাৰ সকলোৰে একেলগে আগবঢ়া ক্ষমতা আৰু সঠিক বিশ্লেষণ ক্ষমতা অন্যায় ভূয়সী প্ৰদান কৰিব। নিজৰ কাম সময়তে কৰিব লাগে। কাম জমা কৰি দিলে আপোনাৰ অসুবিধা হ'ব পিছলৈ। অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰত বা সকলোৰে লগত সহযোগিতাৰ যিটো কৰ্মক্ষেত্ৰ আগবঢ়াই নিয়ে আপোনাৰ আজি সকলোৰে এটা ভাল প্ৰশংসাৰে প্ৰশংসিত হ'ব। লগতে আপোনালোকে কাইলৈ কাম পেলাই নথৈ আজি আপুনি শেষ কৰিবলৈ যথোপনিছে চেষ্টা কৰিলে এটা ভাল ফল লাভ কৰিব পাৰিব। কাম সোনকালে শেষ কৰিলে আজি আপুনি ঢেৰ অৱসৰ সময় পাব। আজি আপুনি কৰ্মক্ষেত্ৰ আজি অৱসৰ সময় আজি পাব আপোনালোক কৰ্মক্ষেত্ৰৰ কামখিনি অতি সোনকালে শেষ কৰাৰ পিছত। আজি আপোনাৰ জীৱন সংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় ওলোৱাত অসম্ভৱ হ'ব। অৰ্থাৎ আপোনাৰ জীৱনসংগী সময় অভাৱে আপোনাৰ আজি মন কিছু বেয়া লগাব পাৰে। প্ৰতিকাৰ হিচাপে থাকিব গা ধোৱা পানীত পবিত্ৰ ঘাঁহৰ টুকুৰা মিহলাই গা ধুৱক। এনে নৃত্য কৰিলে ঘৰৰ সুখ আৰু আনন্দ আগমন হ'ব আজিৰ দিনটো বন্ধুসকল। এতিয়া বন্ধুসকল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ অধিক আৰু বেছি কেলৰি খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক। সেয়ে আপোনাৰ আজি খাদ্য খোৱা লোৱা কিছু আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশ এটা আপুনি ভালভাৱে আজি অতিবাহিত হ'ব। এটা পাৰিবাৰিক ৰহস্য ভেদ খোল হোৱাৰ বাবে আপোনাৰ আশ্চৰ্যকৰ হৈ যাব পাৰে। অৰ্থাৎ আপুনি পাৰিবাৰিক কিছুমান ৰহস্য আজি খোল খোৱাৰো আজি সম্ভাৱনা আছে। সেয়ে আপুনি কিছু সতৰ্কতা হৈ থাকিব লাগিব আজি দিনটো বন্ধুসকল। লগতে আজি আপোনাৰ কাৰোবাৰ মন ভাঙি যোৱাৰ পৰা উদ্ধাৰ কৰিব। অৰ্থাৎ আপোনালোকে কিছু মানুহৰ হতাশগ্ৰস্তৰ পৰা আপোনালোকে সিহঁতক এই হতাশগ্ৰস্তৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব, যিটো আপোনাৰ বাবে ভাল হ'ব। দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িব। অৰ্থাৎ কিছুমান দীঘলীয়া কাম কাজৰ পৰিকল্পনা আজি সম্পূৰ্ণ হৈ উঠাৰ ফালে আজি আগবঢ়াৰ আজি পূৰ্ণ সম্ভাৱনা আছে। সন্ধিয়া সময়খিনি ভালকৈ কাটক। তাৰ বাবে আপুনি গোটেই দিন মন লগাই কাম কৰাটো জৰুৰী। অৰ্থাৎ আপুনি দিনটো মন লগাই কাম কৰিলে আপোনাৰ সন্ধিয়া সময়খিনি ভালদৰে অতিবাহিত কৰিবলৈ সক্ষম হ'ব। কোনোবা পুৰণা বন্ধু আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ স্মৃতিসমূহ সতেজ কৰিব পাৰে। অৰ্থাৎ আপুনি পুৰণা বন্ধুসকলৰ সৈতে আজি সময় অতিবাহিত কৰি কিছুমান পুৰণি স্মৃতি ৰোমন্থন কৰা আজি সক্ষম হ'ব। প্ৰতিকাৰ হিচাপে থাকিব ওম ব্ৰু বুদ্ধায় নমঃ মন্ত্ৰৰ জাপ পুৱা গধূলি 11 বাৰ কৰিলে স্বাস্থ্য ভালে থাকিব আজিৰ দিনটো আপোনাৰ। এতিয়া আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজি আপুনি খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰে, যি আপোনাক সুস্থ কৰি ৰাখিব। অৰ্থাৎ আপুনি সুস্থ শৰীৰৰ বাবে আপুনি খেলা ধূলা কৰি আজি সময় অতিবাহিত কৰিব পাৰে। বন্ধুৰ সহায়ত বিত্তীয় কঠিনতা ভাল হৈ যাব। অৰ্থাৎ বিত্তীয় যি সমস্যা এই সমস্যা আদি বন্ধুবৰ্গৰ সহায় সহযোগিতাৰ ফলত এই সমস্যাবোৰ সমাধান কৰাত সক্ষম হ'ব। আপোনাৰ পৰিয়ালৰ সদস্যৰ ভাৱনাত আঘাত কৰাৰ পৰা বাচিবৰ বাবে নিজৰ খং নামৰ ইন্দ্ৰিয় নিয়ন্ত্ৰণ কৰক। অৰ্থাৎ আপোনাৰ পৰিয়ালৰ যি সমস্যা এই সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ আপুনি খং ব্যৱহাৰ নকৰিব।
অৰ্থাৎ আপুনি নিজৰ খং আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব। আপোনাৰ প্ৰিয়জন আজি ৰোমান্টিক মুডত থাকিব, অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল ফল পাব, লগতে এক স্মৃতিময় প্ৰেমৰ দিন হিচাপে আপোনাৰ পৰিগণিত হৈ ৰ'ব। কাম বহুত বেছি হোৱা স্বত্বেও আজি কৰ্মক্ষেত্ৰ আপোনাৰ এটা বেলেগ উৰ্জা দেখা যাব, অৰ্থাৎ কামৰ অত্যাধিক বোজা হোৱাৰ ফলতো আপোনাৰ কৰ্মক্ষেত্ৰত সাহস আৰু উৎসাহ আজি দেখা যাব। আপোনাৰ কৰ্মক্ষেত্ৰত আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হ'ব, অৰ্থাৎ আপোনালোকৰ কাম এনেকুৱা মানসিক আৰু শাৰীৰিকভাৱে আপুনি শক্তিশালী হৈ থাকিব, যিটো কামৰ সময়সীমাৰ আগতে আপুনি সেইবোৰ কাম আপুনি আগতে কৰি তুলিবলৈ সক্ষম হ'ব। আজি খালী সময়ত আপুনি নিজৰ পচন্দ মতে কাম কৰিব বিচাৰিব, কিন্তু আলহী হঠাৎ আগমনে আপোনাৰ সেই পৰিকল্পনা শেষ কৰি দিব পাৰে, অৰ্থাৎ আপোনালোকৰ মনে বিচৰাৰ পৰিকল্পনা বা কামো আজি শেষ সম্পূৰ্ণ কৰি তোলাত আপুনি অসক্ষম হ'ব। আপুনি নিজৰ জীৱনসংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহূৰ্তসমূহ বহুত সহজভাৱে সন্মুখীন হ'ব পাৰে, অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ সহায়ত দৈনন্দিন জীৱনৰ যি সমস্যা, সেই সমস্যাবোৰ আজি আপুনি সমাধান কৰাটো আপুনি সক্ষম হ'ব। প্ৰতিকাৰ হিচাপে থাকিব মাটিৰ খালী থকা কলহ এটা সাপৰ সৈতে বোৱতী পানীত প্ৰৱাহিত কৰিলে পাৰিবাৰিক জীৱনত থকা যি সমস্যা, এইবোৰ সমস্যা আপোনাৰ সমাধান কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ব্যস্ত দিন যোৱাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ ধন আপোনাক সঠিক সময় তেতিয়াই সহায় কৰিব পাৰিব যেতিয়া আপুনি অযথা খৰচৰ পৰা নিজক বাধা প্ৰদান কৰিব পাৰিব, আৰু এই কথা আপুনি আজি উপলব্ধ কৰিব। অৰ্থাৎ আপোনালোকৰ ব্যস্ত দিন যোৱাৰ পিছতো আপুনি আজি সুস্বাস্থ্য আজি বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব, আৰু লগতে আপোনালোকৰ যিটো অযথা ব্যয়ৰ পৰা আপুনি আজি নিজকে নিয়ন্ত্ৰণ কৰিলে সেই ধন আপোনালোকৰ সঠিক কামত আহিব। হঠাৎ অহা দায়িত্ব আপোনাৰ আজি যোজনাত বাধা দিব পাৰে। আপুনি অনুভৱ কৰিব যে আপুনি নিজতকৈ অধিক আনৰ কামৰহে বেছিকৈ কৰিছে, অৰ্থাৎ আপোনালোকৰ কিছুমান আজি অকস্মাতে আপোনালোকৰ কামৰ কিছু অৰ্থাৎ দায়িত্ব আহিব পাৰে, যি কাম আপুনি লগতে আপুনি এইটো অনুভৱ হ'ব যে আপুনি আনৰ বাবেহে আপুনি তেনেবোৰ কামত আজি বৰ্তি থকা যেন অনুভৱ হ'ব। আপোনাৰ প্ৰেম এক নতুন স্তৰ লাভ কৰিব। দিনৰ আৰম্ভণিতে হ'ব আপোনাৰ প্ৰিয়জন এক হাঁহি দি, আৰু ৰাতি সমাপ্ত হ'ব এই সপোন দি। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত খুব এক স্মৃতিময় লগতে ৰোমান্টিক দিন হিচাপে আপোনাৰ আজি পৰিগণিত হ'ব। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে, তেন্তে আপুনি ভুল ভাবি আছে। অৰ্থাৎ আপুনি বেলেগৰ সহায় অবিহনে আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম, সেইবোৰ কাম আপুনি কৰিবলৈ সক্ষম হ'ব। সময়ক মূল্য বুজক, সেইবোৰ মানুহৰ মাজত থকা যাৰ কথা আপুনি বুজি নাপায় ভুল। অৰ্থাৎ আপুনি সময়ক আজি মূল্য বুজিব লাগিব। এনেকুৱা কৰাটো আপোনাৰ বাবে ভৱিষ্যতলৈ বিপদ মাতি আনিব পাৰে, অৰ্থাৎ কিছুমান ক্ষেত্ৰত আজি আপুনি সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কিছুমান মানুহ একেলগে থাকে, কিন্তু সিহঁতৰ জীৱনৰ প্ৰেমৰ গতি খুব কমি যায়, কিন্তু আপোনাৰ বাবে এই দিনটো বহুত ৰোমান্টিক বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনালোকৰ আজিৰ দিনটো খুব এক ৰোমান্টিক লগতে স্মৃতিময় প্ৰেমৰ দিন হিচাপে আজি আপোনাৰ আজি স্মৃতিময় প্ৰেমৰ দিন হিচাপে আজি প্ৰমাণিত হৈ ৰৈছে। প্ৰতিকাৰ হিচাপে থাকিব আপোনাৰ আজি গা ধোৱা পানীৰ লগত হালধি আৰু গাখীৰ মিহলি কৰি লৈ গা ধুৱক, আৰু এনে কৰিলে পাৰিবাৰিক জীৱনৰ সুখৰ প্ৰাপ্তি হ'ব আজিৰ দিনটো বন্ধুসকল। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি নিয়মিত ব্যায়ামৰ মাধ্যমেৰে শৰীৰৰ ওজন নিয়ন্ত্ৰণ ৰাখক। আজি মাটি বা কোনো সম্পত্তিৰ ওপৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে মাৰাত্মক হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ শৰীৰৰ সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ, বিশেষকৈ আপোনাৰ ওজনটো নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ আজি কিছু ব্যায়াম আদি কৰিলে আপোনাৰ খুব এটা ভাল ফলাফল লাভ কৰিব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত। লগতে আপুনি সম্পত্তি বিনিয়োগৰ ক্ষেত্ৰত আজি ভুলতো আজি নকৰিব। তেনেকুৱা সম্পত্তি বিনিয়োগ কৰিলে আজি কিছু লোকচান হোৱাৰ আপোনাৰ আজি সম্ভাৱনা আছে। যিমান পাৰে সেইবোৰ বস্তুবোৰ আপোনাৰ ওপৰত নিৱেশ কৰাৰ পৰা দূৰত্ব থাকক। অৰ্থাৎ আপুনি সম্পত্তিৰ ক্ষেত্ৰত আপুনি নিৱেশ কৰাৰ ক্ষেত্ৰত আজি দূৰত থকাটোৱে আপোনাৰ বাবে শ্ৰেয়। আজি আপুনি ধৈৰ্যশীলভাৱে চলিব নোৱাৰিব,
সেইবাবে সংযমতা ৰাখক, কাৰণ আপোনাৰ লক্ষ্য ব্যৱহাৰৰ ওচৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। আপুনি আজি ধৈৰ্য আজি কিছু কম টকা দেখিবলৈ পোৱা গৈছে, সেইবাবে যিমান পাৰে আপুনি আজি সংযমতা বজাই ৰাখিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ লক্ষ্য ব্যৱহাৰ আৰু কষ্ট দিব নোৱাৰে। কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনাৰ সম্বন্ধৰ দূৰত্ব বাঢ়ি যাব পাৰে। আপুনি সম্বন্ধৰ এনে হস্তক্ষেপৰ পৰা আপুনি নিয়ন্ত্ৰণ কৰিবলৈ অযথা যত্ন কৰিব লাগিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ সৃজনাত্মক গুণ ক'ৰবাত যেন হেৰাই গৈছে। নিৰ্ণয় লওঁতে আজি আপুনি বহুতো সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান সৃজনাত্মক গুণ হেৰাই যোৱা বা সেইবোৰ অনুপস্থিত আপোনালোক কিছুমান সমস্যা আজি সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। আজি আপুনি খালী থকা সময়খিনি নিজৰ মাকক সেৱা কৰিম বুলি ভাবি আছিল, কিন্তু সেই সময়তে কামৰ বাবে আপুনি সময়মতে কাম নহ'ব। অৰ্থাৎ আপোনালোকে মাতৃ সেৱা কৰিম বুলি ভাবিছিল যদিও আপোনাৰ কিছু সময়ৰ অভাৱে সেইবোৰ কাম কৰা আজি বিফল হ'ব। এই কথালৈ আপোনাক চিন্তিত কৰি তুলিব। আপুনি মাতৃৰ লগত সময় অতিবাহিত কৰিব নোৱাৰাৰ কথাই আপোনাৰ মনত বেয়া অনুভৱ এটা বা মনত কিছু দুখ এটা অনুভৱ আপোনাৰ সৃষ্টি কৰিব পাৰে। জীৱনসংগী ব্যৱহাৰে আপোনাৰ প্ৰফেচনেল জীৱনতো বেয়া প্ৰভাৱ পেলাব পাৰে। সেয়ে আপোনালোকে আজি জীৱনসংগী বেয়া ব্যৱহাৰ পৰা আজি যিমান পাৰে বাচক, কাৰণ আপোনাৰ তেখেতৰ বেয়া ব্যৱহাৰে আপোনাৰ যি বৰ্তমান প্ৰফেচনেল যি জীৱন যাপন সেইটো আপোনাৰ কিছু আজি দিনটো এটলিষ্ট আপোনাৰ মনটো বেয়া হোৱাৰ সম্ভাৱনা আছে বা বেয়া প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। প্ৰতিকাৰ হিচাপে থাকিব আৰ্থিকভাৱে সফল হ'বৰ বাবে মিহলি আটাৰ ৰুটি বনাই লৈ প্ৰশিক্ষক আপুনি আজি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ওচৰৰ স্বাস্থ্য আৰু ৰেখ ৰোগ ভাল কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। অৰ্থাৎ আপুনি নিজৰ সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ হ'লে আপোনাৰ হাতত আজি পৰ্যাপ্ত সময় থকাৰ বাবে আপুনি খুব ভাল এটা স্বাস্থ্য বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। সুগন্ধি আৰ্থিক লেনদেন প্ৰচাৰ পৰা সাৱধান থাকক। অৰ্থাৎ আপুনি লেনদেন সম্বন্ধত আজি কিছু লেনদেন কৰাৰ পৰা আজি সাৱধান নাথাকিলে ভাল হয়। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ আত্মীয় বন্ধুসকলৰ পৰা মৰম চেনেহ উপহাৰ আদি লাভ কৰিব পাৰে। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ গোটেই দিন আপোনাৰ মনত পৰিব, তেখেতে কিবা ধুনীয়া এক বস্তু ছাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক। এই দিনটো তেখেতৰ বাবে স্মৰণীয় কৰক। অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনক আজি আপুনি এটা ভাল ছাৰপ্ৰাইজ দি আজিৰ দিনটো এক প্ৰেমৰ লগতে স্মৃতিময় দিন হিচাপে আপুনি গঢ়ি তোলাত সক্ষম হ'ব। অফিচৰ এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি হ'ব। আপোনাৰ অফিচৰ লগত জড়িত ব্যক্তিসকল আজি অফিচৰ আপোনালোকৰ খুব এটা ভাল পৰিৱেশৰ মাজত আপুনি আজিৰ দিনটো অতিবাহিত কৰিব পাৰিব। আজি সময় উলিয়াই আপুনি জীৱনসংগীৰ লগত ক'ৰবাত ফুৰিব যাব পাৰে। অৰ্থাৎ আপুনি জীৱনসংগীৰ লগত আজি ক'ৰবালৈ যাত্ৰা কৰি আপোনাৰ সম্পৰ্কৰে এটা ভাল ফল পৰিব। কিন্তু এইখিনি সময়ত আপোনাৰ দুয়োজনৰ অলপ তৰ্ক হ'ব পাৰে। আপোনাৰ এই যাত্ৰাৰ সময়ত আপোনালোকে এনেকুৱা কিছুমান তৰ্কমূলক বিষয়ৰ পৰা আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব। বৈবাহিক জীৱনৰ বাবে এই দিনটো সঁচাকৈ বহুত ভাল লগা হৈ পৰিব। অৰ্থাৎ আপোনালোকৰ এক স্মৃতিময় দিন হিচাপে আপোনাৰ আজি পৰিগণিত হৈ ৰ'ব। প্ৰতিকাৰ হিচাপে দেখক গাখীৰৰ এটা পেকেট কোনোবা দুখীয়া মহিলাক দান দিলে আপোনাৰ আৰ্থিক অৱস্থা বহুতো ভাল হ'ব আজিৰ দিনটো বন্ধুসকল। এতিয়া আহিছোঁ বন্ধুসকল মীন ৰাশি, শেষৰটো ৰাশিফল। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ আৱশ্যকতা আছে। আপুনি নিজৰ ভাৱনা বা আৱেগক আপুনি আজি নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব। আজি সাধাৰণতে নিজৰ পইচা বেলেগক দি কাৰো ভাল নালাগে, কিন্তু আজি আপুনি কোনোবা অভাৱী লোকক পইচা দি মন শান্তি লাভ প্ৰাপ্ত কৰিব। অৰ্থাৎ আপোনালোকে আৰ্থিকভাৱে কিছুমান অভাৱী লোকক আজি সহযোগিতা কৰিলে আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিব। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপুনি পৰিয়ালৰ উন্নতিৰ বাবে আপুনি আৰু অধিক কৰ্মত কষ্ট কৰিলে ভাল ফল এটা পাব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী। লোভ আৰু অনীহা পৰিহাৰ কৰক। আপুনি কৰ্মক্ষেত্ৰত সাহস আৰু ইচ্ছা প্ৰবল জাগ্ৰত কৰক, আৰু লগতে লোভ অনীহা আদি অনৈতিক কামবোৰ আপুনি যিমান পাৰে সেইবোৰ অতি সোনকালে পৰিহাৰ কৰিলে আপোনাৰ কৰ্মক্ষেত্ৰত এটা ভাল ফল লাভ কৰিব পাৰিব। আপোনাৰ জীৱন প্ৰেম প্ৰসংগৰ বিষয়ে বেছি ইফাল সিফাল কৰি নপৰিব। অৰ্থাৎ প্ৰেমমূলক বিষয়বোৰ আপুনি আজি মানুহৰ আগত নোকোৱাকৈ ভাল হ'ব।
আপোনাৰ জীৱনসংগী আপোনাৰ সম্পত্তি বুলি ভুল নকৰিব। অৰ্থাৎ আপোনাৰ জীৱনসংগী আপুনি সম্পত্তিৰ লগত আজি তুলনা নকৰিলে ভাল। নিজৰ সন্তানক আজি সময়ৰ সৎ ব্যৱহাৰ কৰিবলৈ উপদেশ দিব। আৰু সন্তানক সময়ৰ মূল্য কেনেকুৱা সেইটো ভাল এটা উপলব্ধি আজি কৰালে আজি সন্তানৰ ভৱিষ্যতৰ বাবে ভাল হ'ব। আপোনাৰ ব্যস্ত দিন চৰ্চাৰ বাবে আপোনাৰ জীৱনসংগী আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে, কিন্তু দিনৰ অন্তত তেখেতে আপোনাক বুজি পাব, আকৌ আপোনাক আপোন কৰি ল'ব। অৰ্থাৎ জীৱনসংগীৰ কিছুমান আপোনাৰ যি দিনটো ব্যস্ততাৰ মাজতে আপোনাৰ জীৱনসংগী আপোনাক কিছু সন্দেহৰ চকুৰে চাব পাৰে, কিন্তু দিনৰ শেষত আপোনাৰ কৰ্মৰ প্ৰকৃতাৰ্থ বুজি পাব, যাৰ ফলত আপোনাৰ সম্পৰ্কটো আৰু অধিক শক্তিশালী কৰি তোলাত সক্ষম হ'ব। প্ৰতিক্ৰিয়া হিচাপে থাকিব বন্ধুসকল, আজি সুস্বাস্থ্য প্ৰাপ্তিৰ বাবে কলা কাজল কোনোবা এৰাবাৰী মাটিত তলত পুতি থোৱা আপুনি আজি পৰামৰ্শন। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে ধৈৰ্য সহকাৰে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনাৰ অকণমানো ভাল লাগিছে তেতিয়াহ'লে এই ভিডিঅ'ৰ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'ব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, যদি আপুনি নতুনকৈ ভিজিট কৰিছে, লগতে বন্ধুবৰ্গৰ লগত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে এই ভিডিঅ'টো তেখেতসকলৰ জীৱনৰ গতিবিধি সম্পৰ্কে অৱগত হ'ব পাৰে। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ওম নমঃ শিৱায়।